প্ৰথমে ফেচবুকত বন্ধুত্ব তাৰ পিছত প্ৰেম পিছত প্ৰেমৰ নামত শৰীৰ খেলা হোটেলত লৈ গৈছিলে তাৰ পিছত হোটেলত লৈ যোৱাৰ পিছত মানে পিছত কৰিলে প্ৰতাৰণা হীৰকজ্যোতি শৰ্মা নামৰ চৰকাৰী চাকৰিয়াল প্ৰেম প্ৰতাৰণা প্ৰথমে প্ৰেম তাৰ পিছত ধৰ্ষণ এই অভিযোগ এগৰাকী যুৱতী হীৰকজ্যোতি শৰ্মা নামৰ চৰকাৰী চাকৰিয়াল যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ হাতহিঙিমাৰী খাৰুৱাবন্ধা আৰক্ষী চকীৰ এজাহাৰ দাখিল যুৱতীগৰাকীৰ অভিযোগ অনুসৰি 2015 চনত গুৱাহাটীৰ হেঙেৰাবাৰীৰ যুৱক এজনৰ লগত মংগলদৈৰ এগৰাকী যুৱতীৰ সৈতে ফেচবুকত চিনাকি হৈছিল প্ৰথমে বন্ধুত্ব তাৰ পিছত প্ৰেমলৈ ৰূপান্তৰ হৈছিল আৰু সেই প্ৰেম 2015 চনৰ পৰা 2025 চনলৈ ঠিকই চলি আছিল হোটেলত অন্তৰংগ সময় কটাই শাৰীৰিক সম্পৰ্ক কৰি শৰ্মাই তুলিছিল বহুত ফটো লগতে যুৱকজনে হাতৰ আঙুলি কাটি সেন্দুৰ দি নিজ ইচ্ছামতে বিয়া পাতিছিল যুৱতীগৰাকীৰ সৈতে কিয়নো প্ৰেমিক হীৰকজ্যোতি শৰ্মাই মানকাছাৰ জিলাৰ দক্ষিণ শোলমৰা কৃষি বিভাগৰ কাৰ্যালয়ত কৰ্মৰত এগৰাকী চৰকাৰী কৰ্মচাৰী ইফালে মানকাছৰ যুৱতীগৰাকীক আনি প্ৰেমিক শৰ্মাই শাৰীৰিক নিৰ্যাতন চলাই বন্ধু নয়নমণি ডেকাৰ সৈতে মিলি হাতহিঙিমাৰী নদীত হত্যাৰ উদ্দেশ্যে কটিয়াই পেলাই দিয়াৰো অভিযোগ তোলে ভুক্তভোগী যুৱতীয়ে নদীৰ পৰা যুৱতীগৰাকীয়ে কোনোমতে জীৱন্তে বাচি আহে এনেদৰে যুৱতীগৰাকী হীৰকজ্যোতি শৰ্মাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰাৰ লগতে হাতহিঙিমাৰী খাৰুৱাবন্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰি ন্যায় বিচাৰে হীৰকজ্যোতি শৰ্মা মানে ল'ৰাজন গুৱাহাটীৰ হয় তো তেখেতৰ লগত মানে মোৰ প্ৰেমৰ সম্পৰ্ক আছিলে তেখেত আৰু মোৰ ফেচবুকত 2015 চনতে চিনাকি হৈছিলে তাৰ পিছত মানে আমাৰ 2 বছৰমান তেতিয়া তেওঁ পঢ়ি আছিলে আৰু ময়ো পঢ়ি আছিলোঁ 2 বছৰমান মানে তেনেকৈ আমাক কথা পতাৰ পিছত মানে আমাৰ সম্পৰ্কটো মানে দুটাৰ মানে ৰাস্তাত গৈছিলোঁ তাৰপিছত আকৌ তেখেতে আজি 3 বছৰ আগত তেখেতে মোক নিজে আকৌ SMS কৰি মোৰ লগত কণ্টেক্ট কৰি মানে তেখেতে কয় যে আমি সম্পৰ্কটোত আগবাঢ়ো তো হেৰি মই বিয়া পাতিম নেক্সট ইয়াৰ তোমাক তো গতিকে আমি সম্পৰ্কটোত আগবাঢ়ো বুলি তেখেতে মোক আকৌ প্ৰপ'জ কৰি কিনে মানে তেনেকৈ তেওঁৰ লগত মই সম্পৰ্কত আহিছিলোঁ তাৰপিছত সম্পৰ্কত অহাৰ পিছত তো ঠিকে আছিলে তাৰপিছত মোক মানে সেই ইয়াতে মানকাছাৰত সি চাকৰি কৰিছিলে এগ্ৰিকালচাৰ অফিচত তো মিডিয়া এক্সপাৰ্ট আছিলে সি তাৰপিছত মানে সি ইয়াৰ পৰা গৈ মোক সি গুৱাহাটীলৈ মাতোতে মই গুৱাহাটীত আহিছিলোঁ তাৰপিছত মানে গুৱাহাটীত আহিছিলোঁ আহোঁতে মানে সি ক'লে যে হেৰি কি কয় আমি ভালকৈ কথা চথা পাতোঁ কফি চফি খাওঁ তাৰপিছত মই ক'লোঁ হ'ব তেতিয়া সি মোক হোটেলত লৈ গৈছিলে তাৰপিছত হোটেলত লৈ যোৱাৰ পিছত মানে সি মোৰ